নমস্কাৰ সকলোলৈ মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আজি এই প্ৰথম ইউটিউবৰ যাত্ৰা আৰু এই যাত্ৰাত আপোনালোকক মই আজি RRB NTPCৰ এপ্লাই প্ৰচেছটো মই আপোনালোকে কিদৰে মোবাইলতে কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দি আছোঁ। তো গতিকে আপোনালোকে মোৰ এই চেনেলক আশীৰ্বাদ দিব বুলি মই আশা ৰাখিলোঁ। তো বলক আপোনালোকক মই প্ৰচেছটো দেখুৱাম। প্ৰথমতে আপোনালোকে মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত যাব আৰু ক্ৰোম ব্ৰাউজাৰত গৈ আপোনালোকে RRB টাইপ কৰিব, যিটো অফিচিয়েল ৱেবছাইট। তো RRB টাইপ কৰি কিনে আপোনালোকৰ ওপৰতে আহিব RRB গুগল সাৰ্চ, তাত ক্লিক কৰিব। তাৰপিছত RRBৰ হোম পেজ আহিব, হোম পেজত আপোনালোকে ক্লিক কৰিব। মই দেখুৱাই দি আছোঁ, কাৰ্চিনটো আপোনালোকে চাই থাকিব, মই লেপটপত কৰিছোঁ যিহেতু। সেইটো হোম পেজত আপোনালোকে ক্লিক কৰিব। হোম পেজত ক্লিক কৰাৰ পিছত আপোনালোকৰ RRBৰ এই মেইন পেজটো এনেকুৱা আহিব, য'ত আপোনালোকে চাব পাৰিব ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে ধুনীয়াকৈ পঢ়িব পাৰিব। ক'ত কিমান ভেকেঞ্চি আছে বা আপোনালোকে জানিব বিচাৰিলে সকলো তথ্যখিনি ইয়াত ন'টিচ দিয়া আছে। আণ্ডাৰ গ্ৰেজুৱেট লেভেল আৰু গ্ৰেজুৱেট লেভেল দুটা আছে, যিহেতু আপোনালোকে দুটা এপ্লাই কৰিব লাগিব। সেই কৰাৰ কাৰণে কিন্তু আপোনালোকে প্ৰথমতে যদি একাউণ্ট খুলিছে তেতিয়াহ'লে লগ ইন কৰিব, যদি খোলা নাই আপোনালোকে ক্ৰিয়েট একাউণ্ট কৰিব। যিহেতু মই খোলা নাই, মই ক্ৰিয়েট একাউণ্ট কৰি আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতে যিটো নোট দিছে আপোনালোকে নোটটো ভালদৰে পঢ়ি ল'ব, আৰু নোটটো ভালদৰে পঢ়িলে আপোনালোকে আৰু অ'কে কৰিব। তাৰপিছত ওপৰত আপুনি যিটো দেখা পালে নেশ্যনেলিটি, সেইটো ইণ্ডিয়ান, যিহেতু আমি সকলো ইণ্ডিয়ান, ইয়াত চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ নাম আৰু ফাদাৰ নেম, মাদাৰ নেম এই সকলোবোৰ টাইপ কৰিব। আকৌ ইয়াত টাইপ কৰি কিনে আপোনালোকক ৰিটাইপ কৰিবলৈ দিব। গতিকে কোনো এটা এইটো স্পেচটো আপোনালোকে স্কিপ নকৰিব, গোটেইকেইটা ফিল আপ কৰিব। ডাবল টাইপ কৰিব লাগে, যিহেতু মোৰ ইয়াতে নাম মই টাইপ কৰি আছোঁ, সেইকাৰণে মই আপোনালোকক হাইড কৰোঁ। আপোনালোকে নিজৰ তথ্যখিনি সকলো টাইপ কৰিব। এইখিনি আপোনালোকে টাইপ কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাই আছে আধাৰ ভেৰিফিকেশ্যন। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ বহাই দিব, তাৰপিছত ভেৰিফাই কৰিব আৰু এইটো ভেৰিফাই হৈ যাব। আৰু তাৰ তলত আপোনালোকে ঠিক দেখা পাই আছে আপোনালোকৰ কণ্টেক্ট ডিটেইলছ। কণ্টেক্ট ডিটেইলছটো আপোনালোকে আপোনালোকৰ নিজৰ মেইল আৰু নিজৰ ফোন নম্বৰ দুবাৰ এইটো ছাবমিট কৰিব লাগিব। এবাৰ মেইলত আপোনালোকৰ OTP যাব, সেইটো OTP ফিল আপ কৰিব, আৰু এবাৰ মোবাইল নম্বৰত যাব, সেই মোবাইল নম্বৰৰো OTPটো ফিল আপ কৰিবলৈ নাপাহৰিব। এই দুয়োটা আপোনালোকে ফিল আপ কৰিব লাগিব। এই সকলোখিনি আপোনালোকৰ ভেৰিফাই হোৱাৰ পিছত যিটো OTPবোৰ আপোনালোকৰ ভেৰিফাই হোৱাৰ পিছত আপোনালোকে পাছৱৰ্ড বনাব। তলত দেখা পাই আছে আপোনালোকে পাছৱৰ্ড, তাৰপিছত কনফাৰ্ম পাছৱৰ্ড দুবাৰ মাৰিব, আৰু তলত কেপচা দিয়া আছে, সেই কেপচাটো মাৰি কিনে আপোনালোকে ছাবমিট কৰিব। ইয়াৰ পিছত ইয়াত ধুনীয়াকৈ আপোনালোকৰ এইটো এপ্লিকেশ্যনটো আহিব। আপোনালোকৰ নাম, এড্ৰেছবোৰ সকলোখিনি চাব পাৰিব। আৰু ইয়াত তলত যিটো টিক মাৰ্ক দিব লাগে, সেইটো টিক মাৰ্কটো দি দিব। দিয়াৰ পিছত আপোনালোকে ক্ৰিয়েট একাউণ্ট কৰি দিব। তাৰপিছত আপোনালোকৰ একাউণ্টটো খুলি যাব। আপোনালোকৰ মেইল আৰু পাছৱৰ্ডটো মনত ৰাখিব নেক্সট টাইম আপোনালোকে এপ্লাই কৰাৰ সময়ত। ইয়াত লগ ইন বটনত আপোনালোকে নিজৰ যিটো ইউজাৰ নেম আৰু পাছৱৰ্ড লগতে কেপচা এইখিনি মাৰি লৈ আপোনালোকে লগ ইন কৰি ল'ব। তাৰপিছত লগ ইন কৰাৰ পিছত মই আপোনালোকক দেখুৱাম। আপোনালোকৰ মেইল আৰু পাছৱৰ্ডটো মনত ৰাখিব আৰু ইয়াত অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব। আৰু লগে লগে আপোনালোকে যিটো গ্ৰেজুৱেট, আণ্ডাৰ গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট দুটা পোষ্ট আছিলে, গতিকে মই প্ৰথমে আণ্ডাৰ গ্ৰেজুৱেটটো I am not এইটো কাৰ্চিন দেখা আছে, এইটো চিলেক্ট কৰিছোঁ। তাৰপিছত মোৰ জোন যিহেতু অসম, সেইকাৰণে মই গুৱাহাটী চিলেক্ট কৰিছোঁ। আপোনালোকেও যদি অসমৰ হয় গুৱাহাটী চিলেক্ট কৰাটো ভাল বুলি মই ভাবোঁ। গতিকে নেক্সট বটনত আপোনালোকে ক্লিক কৰিব। তো নেক্সট বটনত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে ডাটাখিনি পঢ়ি ল'ব, কি সুধিছে সেই তথ্যখিনি আপোনালোকে ভালদৰে পঢ়ি লৈ আপোনালোকে এপ্লাই কৰিব। আৰু ইয়াত যি বিচাৰিছে আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, সেই আগত যি আপোনালোকে ছাবমিট কৰিছিলে সকলোখিনি ডাইৰেক্ট আহি যাব। তাৰপিছত ৰেজিয়ন, তাৰপিছত মাদাৰ টং আপোনালোকে চিলেক্ট কৰিব। মাদাৰ টং যিহেতু মোৰ অসমীয়া, গতিকে মই অসমীয়া চিলেক্ট কৰিছোঁ। আৰু যদি আপোনালোকৰ কিবা দাগ চাগ আছে আপোনালোকৰ ফেচতে হওক বা হাততে হওক, সেইকাৰণে মই এটা লিখি দিলোঁ মল বুলি, মল ইন হেণ্ড। তাৰপিছত স্মল কাট ইন ফেচ, মোৰ যিহেতু অলপমান দাগ আছে সেইকাৰণে মই লিখি দিলোঁ। তাৰপিছত আপোনালোকে ইয়াত বাকী তথ্যবোৰ আপোনালোকে সম্পূৰ্ণকৈ ফিল আপ কৰিব, ইয়াত লিখি দিয়া আছে।
ইয়াত সম্পূৰ্ণ ফিল আপ কৰাৰ পিছত আপোনালোকে নাপাহৰিব এটা ষ্টেপো ফিল আপ কৰিবলৈ মাদাৰ টং আমাৰ আছামিজ যিহেতু আছামিজ দিব আৰু OBC যদি হয় আপোনালোকে OBC য়েছ কৰিব আৰু NCLও লাগিব কিন্তু ইয়াত NCL নাম্বাৰ আপোনালোকে মাৰিব তাৰপিছত টিক মাৰ্ক তলত দি কিনে ছাবমিট কৰি আপোনালোকে নেক্সট ষ্টেপ আহিব তাৰপিছত নেক্সট ষ্টেপত আপোনালোকে ধুনীয়াকৈ চাব এক ছাৰ্ভিচমেন যদি আপুনি হয় তেতিয়াহ'লে য়েছ দিব যদি নহয় ন' আৰু যদি আপুনি EBC বেকগ্ৰাউণ্ড তেতিয়া য়েছ দিব যদি ন' তাৰপিছত যদি আপুনি ইয়াত চাওক আই আণ্ডাৰষ্টেণ্ড এগ্ৰি কৰিব এইবোৰ তাৰপিছত যদি আপোনালোকে কিবা চাকৰি কৰি আছে অলৰেডি তেতিয়াহ'লে আপোনালোকে ইয়াত অপশ্যন চুজ কৰিব যদি নহয় তেতিয়াহ'লে আপোনালোকে নট এপ্লিকেবলত চুজ কৰিব আৰু তলত আপোনালোকৰ বেংকৰ ডিটেইলছটো দিবলৈ একদম নাপাহৰিব কাৰণ ইয়াত প্ৰথমে চাৰ্জ ল'ব 500 টকাকৈ তাৰপিছত আপোনালোকক এগেইন পইচাটো ৰিফাণ্ড দিয়া হ'ব 400 টকা OBCৰ 100 টকা আপোনালোকৰ ফিজ হ'ব গতিকে সকলো তথ্যখিনি মাৰাৰ পিছত আপোনালোকে ছেভ কৰি ল'ব এটাও তথ্য ব্লেংক নিদিব চাব ইয়াত মোৰ হৈ গৈছে তাৰপিছত নেক্সট ষ্টেপ এটা নেক্সট ষ্টেপ হ'ল আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট আপোনালোকে এড কৰিব মেট্ৰিকৰ আপোনালোকে ৰোল নম্বৰ তাৰপিছত মেট্ৰিক ডেট পাছ কৰা আৰু তাৰপিছত মেট্ৰিকৰ ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব এইখিনি আপলোড হৈছে মোৰ তাৰপিছত মই এতিয়া আকৌ এড কৰিম বেচেলাৰ ডিগ্ৰী আপোনালোকে যদি ডিগ্ৰী হয় তেতিয়াহ'লে এড কৰিব যদি 12 হয় আপোনালোকে 12 কৰিব যেহেতু মই বেচেলাৰ ডিগ্ৰী গতিকে ডিগ্ৰী এড কৰি মই সকলো তথ্যখিনি ইয়াত দিলোঁ মোৰ ষ্ট্ৰীম দিলোঁ তাৰপিছত কোনটো ষ্টেটৰ পৰা মই বিলং কৰোঁ সেইটো পাছ কৰিছোঁ মই সেইটো দিছোঁ তাৰপিছত ডিষ্ট্ৰিক্ট মোৰ বাক্সা আৰু মোৰ আমাৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি যিহেতু মই গুৱাহাটী ইউনিভাৰ্চিটি দিছোঁ সকলো তথ্যখিনি আপোনালোকে ফিল আপ কৰিলেও নাপাহৰিব আৰু আপোনালোকে টাইপিং স্কিলত তলত দিয়া আছে এইটো বাক্সা মোৰ ডিষ্ট্ৰিক্ট তাৰপিছত এইটো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি তাৰপিছত আপোনালোকে যদি টাইপিং কৰিব পাৰে ইংলিছ হিন্দী তেতিয়াহ'লে আপোনালোকে য়েছ দি কিনে এড কৰিব এতিয়া এড কৰাৰ পিছত আপোনালোকৰ নেক্সট ষ্টেপটো হ'ল আপোনালোকৰ আমাৰ ভেকেঞ্চি ৱাইজ মই দেখুৱাই দিম ইয়াত আপোনালোকে ন'টিছত পাই যাব মই আগতে আপোনালোকৰ ন'টিছবোৰ ভালকৈ পঢ়িবলৈ কৈছিলোঁ আপোনালোকে ডাউনলোড কৰি পঢ়ি ল'ব পাৰিব মই যি কৰোঁ আপোনালোকে সেইটোৱে কৰিব মই অলৰেডি ভেকেঞ্চি চাইছোঁ গতিকে প্ৰথমে এড কৰিব তাৰপিছত মাজৰটো কৰিব মানে ইয়াত ভেকেঞ্চি ৱাইজ পোষ্ট যেনে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক তাৰপিছত কিবাকিবি জুনিয়ৰ ক্লাৰ্ক আছে মই যেনেকৈ কৰিছোঁ আপোনালোকে তেনেকৈ কৰিব তাৰপিছত নেক্সটটো আপোনালোকে এড কৰিব মই দেখুৱাই দিম এই 2 নম্বৰটো এড কৰিব 3 নম্বৰটো তাৰপিছত আপোনালোকে কেটেগৰী 2টো এড কৰিব আৰু শেষত কেটেগৰী 4টো আপোনালোকে এড কৰিবলৈ নাপাহৰিব এই গোটেইকেইটা আপোনালোকে এড কৰিব যিহেতু আপোনালোকে সকলোতে এপ্লিকেবল আৰু তলত আই হ্যাভ আছে তাতে ক্লিক কৰিব আৰু ছাবমিট কৰিব আৰু আপোনালোকৰ ফটো আৰু ইমেজ আৰু তাৰপিছত ছিগনেচাৰটো আপোনালোকে আগতে মই মাৰি লৈ আহিলোঁ সেইটো আপোনালোকে পিক্সেলটো মিলাই ল'ব মানে 30 KBৰ পৰা কিমান KB লৈ দিয়া আছে সেইটো ইনষ্ট্ৰাকশ্যন পঢ়ি আপোনালোকে গোটেইকেইটা হেৰি কৰি ল'ব তাৰপিছত শেষত আপোনালোকে প্লেচ সিলেক্ট কৰিব আৰু সাবমিট কৰাৰ পিছত আপোনালোকৰ এইটো এপ্লিকেশ্যনটো খোল খাই যাব গতিকে এপ্লিকেশ্যনটো ভালদৰে পঢ়িব যাতে কোনো মিষ্টেক নহয় কাৰণ মিষ্টেক হ'লে আপোনালোকে আকৌ এপ্লাই কৰিবলৈ অসুবিধা আকৌ মানে আপোনালোকে এডিট কৰিব নোৱাৰে গতিকে সুন্দৰকৈ ভালদৰে ইনষ্ট্ৰাকশ্যনখিনি চাই কিনে তলত যিটো আই হ্যাভ আছে টিক মাৰ্ক তাতে ক্লিক কৰিব আৰু সাবমিট কৰিব ভালদৰে চাই ল'ব আপোনালোকে যিহেতু যাতে কোনো ধৰণৰ মিষ্টেক নহয় গতিকে যদি কিবা এটা মিষ্টেক হৈ যায় পিছত আপোনালোকৰ এডমিট কাৰ্ড নাহিবও পাৰে গতিকে ভালদৰে চাই কিনে ভালদৰে ন'টিছবোৰ পঢ়ি কিনে আপোনালোকে শেষত সাবমিট কৰিব শেষত সাবমিট কৰাৰ পিছত ইয়াত আহিছে এপ্লিকেশ্যন নট এবল্ড ইয়াত লিখি দিছে আপোনালোকে আৰু আকৌ হেৰি কৰিব নোৱাৰিব বুলি এডিট কৰিব নোৱাৰিব বুলি গতিকে সাবমিট কৰি দিব যদি আপোনালোকৰ শুদ্ধ হৈছে তাৰপিছত ইয়াত আপোনালোকৰ পে'মেণ্টৰ অপশ্যন আহিছে শেষ লাষ্ট পৰ্যায় আপোনালোকে এইটো পে'মেণ্টৰ অপশ্যন আছে যিকোনো এটা চুজ কৰি কিনে পে'মেণ্ট কৰিব পাৰিব গতিকে মই প্ৰথমটো চুজ কৰি আপোনালোকক দেখুৱাম ৰিফাণ্ড আপোনালোকৰ হ'ব এইটো দেখুৱাই দিছে ওপৰত আপোনালোকৰ টকাটো ৰিফাণ্ড হ'ব বুলি আফটাৰ CBT প্ৰথম CBT এক্সাম শেষ হোৱাৰ পিছত আপোনালোকক পে'মেণ্টটো ৰিফাণ্ড কৰাই দিয়া হ'ব সম্পূৰ্ণ OBCৰ 500 টকা ৰাখে কিন্তু 400 টকা ৰিফাণ্ড কৰাই দিব হ'ব তাৰপিছত আপোনালোকে ইয়াত
পে'মেণ্টৰ অপশ্যনত আপোনালোকে পাই যাব, নেট বেংকিঙো পাব, QR কোডো পাব। আপোনালোকক মই QR কোড খোলাই দেখাই দিম। এই 500 টকাটো কণ্টিনিউ এণ্ড পে' কৰিব। আৰু আপোনালোকে ফোনপে', গুগল পে', পে'টিএম যিকোনো থ্ৰুৱেদি আপোনালোকে ইয়াত পে'মেণ্ট কৰিব পাৰিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনটো আহিব। তো ধন্যবাদ থাকিল সকলোলৈ। এইটো প্ৰচেছ ইমানতে, মানে এইটোৱে লাষ্ট প্ৰচেছ হয়। যদি আপোনালোকে আকৌ গ্ৰেজুৱেট পষ্টৰো এপ্লাই কৰিব বিচাৰে, আকৌ এই ছেইম প্ৰচেছেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ধন্যবাদ। মোৰ এই নতুন চেনেলত আপোনালোকে আশীৰ্বাদ দিব বুলি পুনৰ আশা কৰিছোঁ। ধন্যবাদ।